আজু বনমালী বৰ ৰংগ ভৈলা এইহে ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন এইহে গকুল বৃন্দাবনলৈ পৰিণত ৰাজ্যৰ চৌপাশ শৰতৰ স্নিগ্ধতা সামৰি ৰাজ্যৰ অয়াঙে তয়াঙে এতিয়া ৰাসৰ উৎসাহ প্ৰতিটো প্ৰান্তত বৃন্দাবন সদৃশ পৰিৱেশৰ বাবে পূৰ্ণ প্ৰস্তুতি মঞ্চই মঞ্চই চলিছে কংসবধৰ আখৰা বাজিছে তাল বাজিছে মৃদংগ কৃষ্ণৰ বাঁহীৰ সুৰত বাউৰী হৈ পৰিছে ৰাধা পূৰ্ণিমাৰ পূৰ্ণ চন্দ্ৰ পোহৰ জিলিকা শেৱালীৰ পাহি আৰু অদূৰত খোৱা শ্ৰীকৃষ্ণৰ বাঁহীৰ প্ৰাণ ভৰা মায়াসনা সুৰ আৰু এনে মোহনীয় পৰিৱেশৰে সৃষ্টি হৈছে নদীদ্বীপ মাজুলীত মাজুলীত দুপৰ নিশালৈকে চলিছে ৰাসৰ আখৰা কালীয় মৰ্দনৰ মহোৎসৱৰ প্ৰস্তুতিৰ বাবে ওলাই আহিছে শিশুৰ পৰা কিশোৰলৈ জ্যেষ্ঠৰ পৰা বয়োজ্যেষ্ঠজনলৈ সকলো ইফালে এইবাৰ নলবাৰীৰ ৰাসলৈ আহিব ৰামায়ণৰ ৰাম সীতা দূৰদৰ্শনৰ এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণত ৰাম সীতাত অভিনয় কৰা অৰুণ গভিল আৰু দীপিকা চিকলিয়াই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱ মৃন্ময় মূৰ্তি প্ৰধান নলবাৰী ৰাস মহোৎসৱত দ্বিতীয়বাৰৰ বাবে নলবাৰীৰ শিল্পীৰ দ্বাৰা প্ৰদৰ্শিত হ'ব জীৱন্ত ৰাস আৰু ভাওনা অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলাও চলিব ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত প্ৰতিযোগিতা এইবেলি ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে বিশেষভাৱে ভ্ৰাম্যমাণ থিয়েটাৰৰ যি মেলা ইয়াত এইবেলি অসমৰ আগশাৰীৰ 10টাকৈ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীয়ে তেখেতসকলৰ নাট প্ৰদৰ্শন কৰিব অৰুণ গভিল আৰু দীপিকা চিকলিয়াই তেখেতসকলে দুইজনে দ্বৈতভাৱে ৯১ সংখ্যক ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব ৰাসময় শৰতৰ সন্ধিয়াৰ পৰা আৰম্ভ হোৱা আখৰা সামৰণি পৰিছে দুপৰ নিশা চৌদিশে ধ্বনিত হৈছে নাচে কৃষ্ণ বিমল অম্বুজ ধ্বনি সেইলৈ প্ৰতিটো ৰাস মঞ্চত এতিয়া কংসবধৰ আখৰা দৈৱকী নন্দনৰ বন্দনা এয়া টিয়কৰ মৰিজাজি 10 গাঁৱৰ ৰাস মঞ্চৰ পৰিৱেশ এতিয়া এনেদৰেই প্ৰতিখন মঞ্চ আৰু সত্ৰত চলিছে মহাৰাসৰ প্ৰস্তুতি ৰাসৰ ৰসেৰে ৰসময় চৌপাশ নিউজ ডেস্ক NKTV